হেল্ল' এভৰিৱান, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা। মই এখন বিশেষ কুইজ প্ৰতিযোগিতাৰ কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। কুইজ প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিছোঁ গোলাঘাটৰ ইগনাইট কোচিং চেণ্টাৰৰ তৰফৰ পৰা। আৰু এই কুইজ প্ৰতিযোগিতাখন আমি অহা ছেপ্টেম্বৰৰ 1 তাৰিখে অনুষ্ঠিত কৰিম গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনত। এই কুইজ প্ৰতিযোগিতাখন কিয় অনুষ্ঠিত কৰিবলগীয়া হ'ল তাৰ আঁৰত এটা বিশেষ কাহিনী আছে। কাহিনীটো হৈছে যে যোৱা কেইবছৰত আমাৰ শিক্ষা ব্যৱস্থাত যথেষ্টখিনি সালসলনি হৈছে, বিশেষকৈ সেৱাৰ ক্ষেত্ৰত। CBSEৰ এটা পেটাৰ্ণ আগৰ পৰাই চলি আহিছে আৰু সেইটো চলি থাকিব। সেৱাৰ ক্ষেত্ৰত কিন্তু অলপ হ'লেও সালসলনি আমি দেখা পাইছোঁ। ল'ৰা ছোৱালীখিনি কিছুমান ল'ৰা ছোৱালীয়ে বিপদতো পৰিছে, কিছুমান ল'ৰা ছোৱালীয়ে ভালো পাইছে। যিহেতু আজিকালিৰ কুৱেশ্যনছবোৰ হৈছে কমপ্লিটলি কনচেপশ্যন ৰিলেটেড, ডাইৰেক্ট কুৱেশ্যনছ নাহে, আওপকীয়াকৈ আহে। গতিকে পাক খোৱা কুৱেশ্যনবোৰৰ উত্তৰ দিবলৈ বা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ল'ৰা ছোৱালীয়ে যথেষ্টখিনি চেষ্টা কৰিব লগা হয়। আৰু এই সালসলনিবোৰ যে হৈছে, এই সালসলনিবোৰৰ লগত চিনাকি কৰিবলৈ যথেষ্টখিনি প্ৰচেষ্টা হাতত লোৱা হৈছে বিদ্যালয়সমূহত, ক্লাছৰ ভিতৰত, নাইবা শিক্ষকসকলেও গুৱাহাটীতেই হওক বা বেলেগ বেলেগ ঠাইতেই হওক তেওঁলোকে গৈ বিভিন্ন ধৰণৰ ট্ৰেইনিং লৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি কেনেধৰণেৰে এই যিটো ছিষ্টেম আছে সেই ছিষ্টেমটোৰ লগত এটা ভালদৰে মিলা মেচা কৰি চলিবলৈ বা এই ছিষ্টেমটো ভালদৰে বুজি পাবলৈ তেওঁলোকক এক বিশেষ ধৰণৰ আমি প্ৰশিক্ষণ দিব পাৰোঁ। গতিকে আমিও ইগনাইট কোচিঙৰ তৰফৰ পৰা আমি ক্লাছৰুমৰ বাহিৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব খুজিছোঁ এই কুইজ প্ৰতিযোগিতাখনৰ জৰিয়তে, যাতে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ যিবোৰ সালসলনি হৈছে সেই সালসলনিবোৰৰ লগত চিনাকি হ'ব পাৰে, সেই সালসলনিবোৰ আঁকোৱালি ল'ব পাৰে। গতিকে এই কুইজ প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিছোঁ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে। আৰু কুইজ প্ৰতিযোগিতাখন দুটা ভাগত বিভক্ত হ'ব। এটা হৈছে ক্লাছ 6, 7, 8ৰ কাৰণে আৰু ছেকেণ্ডটো হৈছে ক্লাছ 9, 10ৰ কাৰণে। গতিকে 6, 7, 8ৰ যিখন কুইজ কম্পিটিশ্যন হ'ব সেইখন সেই দিনটোতেই আগবেলা অনুষ্ঠিত হ'ব, আৰু যিখন ছেকেণ্ড পাৰ্ট থাকিব মানে ক্লাছ 9, 10ৰ কাৰণে থাকিব সেইটো আবেলি বা দুপৰীয়া ভাগৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। এতিয়া তাত আৰু এটা বস্তু আছে, আৰু এটা বস্তু অন্তৰ্নিহিত হৈ আছে, আৰু এটা ছাৰপ্ৰাইজ আছে ক'বলৈ গ'লে। সেই ছাৰপ্ৰাইজটো হৈছে বৈদিক গণিতৰ এটা সৰু ছেশ্যন, কিন্তু সেই ছেশ্যনটোত ল'ৰা ছোৱালীসকলে গণিতকো ভাল পাবলৈ শিকিব। গতিকে দিনটো বহুতখিনি কাৰ্যসূচী আমি হাতত লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল যেতিয়া আহিলে তেওঁলোকে সেই দিনটো ৱেষ্ট গ'ল বুলি কেতিয়াও নাভাব, কাৰণ তেওঁলোকে যথেষ্টখিনি শিকিবলৈ পাব। এতিয়া কুইজ প্ৰতিযোগিতাখন কেনেকৈ অনুষ্ঠিত হ'ব তাৰ বিষয়ে মই কিছুমান কথা ক'বলৈ লৈছোঁ। প্ৰথম কথাটো হৈছে যে কুইজত এটা প্ৰিলিমিনাৰী ৰাউণ্ড থাকে, যিটো চিলেকশ্যন ৰাউণ্ড হয়। সেই চিলেকশ্যন ৰাউণ্ডৰ পৰা আমি কেইটামান টিমহে চিলেক্ট কৰিব পাৰিম। এতিয়া সেই যিখিনি টিম আহিব আমাৰ প্ৰত্যেকটো গ্ৰুপত, ধৰি লওক সৰু যিটো ছেকশ্যন আছে 6, 7, 8ৰ গ্ৰুপত যিমানখিনি টিম আহে সেই টিমখিনিৰ টোটেল আমি 6টা টিম চিলেক্ট কৰিম মেইন ৰাউণ্ডটোৰ কাৰণে, মানে মেইন কুইজ কম্পিটিশ্যনখনৰ কাৰণে। গতিকে সেই কুইজ কম্পিটিশ্যনখনত টোটেল 6টা টিমহে থাকিব। কিন্তু বাকীখিনি যিসকল ছাত্ৰ ছাত্ৰীয়ে টিম বনাই আনিছিলে বা একোটাকৈ গোট আহিছিলে কিন্তু তেওঁলোকে মেইন কুইজখনত জইন কৰিবলৈ নাপালে, তেওঁলোক নিৰাশ হ'ব নালাগে, কাৰণ তেওঁলোকে সেই কুইজখন যদি এটেণ্ড কৰে, সেই সময়ত যদি উপস্থিত থাকে, তেতিয়া যথেষ্টখিনি কথা শিকিবলৈ পাব। প্ৰাইজ মানিটোৱে অকল ডাঙৰ কথা নহয় বা এখন চাৰ্টিফিকেটেই ডাঙৰ কথা নহয়, তাত বহুতখিনি কথা থাকে, বহুতখিনি এক্সপিৰিয়েঞ্চ ল'বলগীয়া থাকে। গতিকে সেই এক্সপিৰিয়েঞ্চখিনি কিন্তু ছাত্ৰ ছাত্ৰীসকলে তাত পাব। এতিয়া মই ক্লাছ 6, 7, 8ৰ কাৰণে যিটো চিলেবাছ আছে, মই চিলেবাছৰ কথা ক'বলৈ যাওঁ। ক্লাছ 6, 7, 8ৰ মেথেমেটিক্সত নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালীৰ লগত ৰিলেটেড যিখিনি কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি বা যিখিনি কনচেপ্ট আছে, আওপকীয়াই হওক ডাইৰেক্টেই হওক, ল'ৰা ছোৱালীসকলে চাই আহিব লাগিব যিসকলে জইন কৰে। জমেট্ৰি পাৰ্টটো চাব লাগিব আৰু এলজেব্ৰা চাব লাগিব। এই কথাখিনি তেওঁলোকৰ চিলেবাছতেই হওক, ক্লাছ 6, 7, 8ৰ যিখিনি কথা আছে তেওঁলোকে প্ৰত্যেকটো গ্ৰুপতে 3জনকৈ ছাত্ৰ ছাত্ৰী থাকিব পাৰিব। আৰু এটা গ্ৰুপত বোলে অকল 3জন 6ৰ থাকিব লাগিব বা 3জন 7ৰ থাকিব লাগিব তেনেকুৱা নহয়। এজন 6ৰ, এজন 7ৰ, এজন 8ৰ থাকিলে টিমটোৰ কাৰণে সুবিধা হ'ব, কাৰণ 6ৰ জনে 6ৰ চিলেবাছখন, 7ৰ জনে 7ৰ চিলেবাছখন আৰু 8ৰ জনে 8ৰ চিলেবাছখন ভালদৰে গম পাব। গতিকে তেনেকুৱা ধৰণেৰে যদি তোমালোকে গোটবোৰ বনাই আনা তেতিয়া নিশ্চয় লাভান্বিত হ'বা। এতিয়া 6, 7, 8ৰ মই মেথছৰ কথা ক'লোঁ। তাৰপাছতে আহিলে 6, 7, 8ৰ ছায়েন্সৰ কথা। ছায়েন্সত কি থাকিব? এচিড বেছৰ লগত ৰিলেটেড কুৱেশ্যনছ থাকিব পাৰে, ইলেক্ট্ৰিচিটি টপিকটোৰ লগত ৰিলেটেড কুৱেশ্যনছ থাকিব পাৰে, মেটেলছ এণ্ড নন মেটেলছ, ধাতু আৰু অধাতু, ট্ৰান্সপৰ্ট ইন প্লাণ্টছ এণ্ড এনিমেলছ, উদ্ভিদ আৰু প্ৰাণীৰ পৰিবহণ। তাৰপাছতে আহিলে ফ'ৰ্চ এণ্ড প্ৰেছাৰ, বল আৰু চাপ।
গতিকে এই যিখিনি টপিক আছে বিজ্ঞানৰ এই টপিকখিনিৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যনছ আহিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তাৰ কাৰণে কিন্তু ৰেডি থাকিব লাগিব তাৰ পাছতে আহিলে ক্লাছ 9-10ৰ যিটো আপাৰ গ্ৰুপ হ'ব সেই গ্ৰুপটোত মেথমেটিক্সত কি আহিব যথেষ্টখিনি চেপ্টাৰ আহিব আৰু এই চেপ্টাৰখিনি বিশেষকৈ তোমালোকৰ হাফ ইয়াৰলিৰ লগত ৰিলেটেড হয় মানে হাফ ইয়াৰলৈকে যিখিনি চিলেবাছ আছে সেইখিনিৰ লগত ৰিলেটেড আমি এটা পেটাৰ্ণ লৈ আহিছোঁ এই পেটাৰ্ণটোৰ ভিতৰতে আমাৰ কুইজখন পৰিব এতিয়া প্ৰথম টপিকটোৱে দিয়া আছে ত্ৰিকোণমিতি দেখা পাইছা তোমালোকে প্ৰথম টপিকটো হৈছে ত্ৰিকোণমিতি তাৰ পাছতে আছে পলিনমিয়ালছ বহুপদ তাৰ পাছত আছে কোৱাড্ৰেটিক ইকুৱেশ্যনছ দ্বিঘাত সমীকৰণ ট্ৰায়াংগলছ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ ৰিয়েল নাম্বাৰছ কোঅৰ্ডিনেট জিঅ'মেট্ৰি লাইনছ এণ্ড এংগলছ লিনিয়াৰ ইকুৱেশ্যনছ ইন 1 ভেৰিয়েবল গতিকে মেথমেটিক্সত আপাৰ ছেকশ্যনত এই কেইটাই থাকিব টপিক কিন্তু ইয়াতো বহুত কুৱেশ্যন আছে বহুতখিনি জানিবলগীয়া কথা আছে তোমালোকে অলৰেডি প্ৰিপেয়াৰ কৰিছা ইয়াৰে 90% হয়তো প্ৰিপেয়াৰ হৈ আছে তোমালোকে ভালদৰে চাই আহিবা এই টপিকখিনি 10ৰ জনে 9ৰ খিনিও চাই আহিবা বা 9ৰ জনে 8ৰ খিনিও চাই আহিবা তেনেকুৱা ধৰণে যদি প্ৰেক্টিছ কৰি যোৱা নিশ্চয় ভাল হ'ব তাৰ পাছতে আহিলে ক্লাছ 9-10ৰ ছায়েন্সৰ কথা ছায়েন্সত মোশ্যন আছে গতি চেপ্টাৰটো আছে এটমছ এণ্ড মলিকিউলছ আছে অণু আৰু পৰমাণু চেল বা কোষ আছে লাইফ প্ৰচেছেছ আছে কেমিকেল ৰিয়েকশ্যনছ আছে এচিডছ বেচিছ এণ্ড চল্টছ আছে লাইট আছে টিছু আছে গতিকে এই চেপ্টাৰ্ছখিনি তোমালোকে ভালদৰে আয়ত্ত কৰি আহিব লাগিব ইয়াৰ লগত ৰিলেটেড ডাইৰেক্ট আৰু ইনডাইৰেক্ট যিবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনছবোৰ অলপ চাই আহিব লাগিব তাৰ পাছতে আহিলে আৰু এটা পাৰ্ট সেইটো হৈছে ৰিজনিং ৰিজনিঙৰ এটা ছেকশ্যন থাকিব এটা ৰাউণ্ড ৰিজনিঙৰ হ'ব তাৰ পাছতে আৰু এটা ৰাউণ্ড হ'ব জেনেৰেল নলেজৰ সেইখিনি কথা আমাৰ যিখন এডভাৰটাইজমেণ্ট ওলাইছিলে তাত অলৰেডি দি থোৱা হৈছে বেছড অন ছায়েন্স মেথমেটিক্স ৰিজনিং এণ্ড জিকে গতিকে এই গোটেইখিনি বস্তুতেই আমি গুৰুত্ব আৰোপ কৰিছোঁ এই গোটেইখিনি কথা তোমালোকে যদি চাই আহা তেতিয়াহ'লে কুইজখন ভালদৰে তোমালোকে পাৰ্টিচিপেট কৰিব পাৰিবা কম্পিট কৰিব পাৰিবা এখন টাফ কম্পিটিশ্যন দিব পাৰিবা তাৰ পাছতে আহিলে কথাটো যে কুইজ কম্পিটিশ্যনখনত জইন কৰিবলৈ তোমালোকে জইন ফিজ কিমান দিব লাগিব এটা গ্ৰুপত মাত্ৰ 150 টকা ৰাখিছোঁ আমি 150 টকা 3জনৰ মাজত ভাগ হ'ব এজনে 50 ছেকেণ্ডজনে 50 থাৰ্ডজনে 50 50 টকা এটা আজি একো ডাঙৰ কথা নহয় আজিকালি 50 টকাত আজিকালি এটা ৰোলেই নাপায় কিন্তু 50 টকাত তোমালোকে এখন কুইজ কম্পিটিশ্যন জইন কৰিব পাৰিবা আৰু এই কুইজ কম্পিটিশ্যনখনত যথেষ্ট কথা তোমালোকে শিকিব পাৰিবা গতিকে মই ভাবোঁ শিক্ষানুষ্ঠানবোৰত গোলাঘাটৰে হওক বা বাহিৰৰে হওক যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এই কুইজ কম্পিটিশ্যনখনে এটা লাইফৰ টাৰ্ণ ল'ব পাৰে এই কুইজ কম্পিটিশ্যনখনে তেওঁলোকক এটা বাট দেখুৱাব পাৰিব এই কুইজ কম্পিটিশ্যনখনে তেওঁলোকক এই নতুন ছিষ্টেমটোৰ লগত চিনাকি কৰাই দিব পাৰিব আশা কৰোঁ যিমান ছাত্ৰ ছাত্ৰী আছে মেক্সিমাম ছাত্ৰ ছাত্ৰী যাতে জইন কৰে আৰু এখন ব্যতিক্ৰম এইটো কাৰণ বহুত সংগঠনে বহুত শিক্ষানুষ্ঠানে বা বহুত প্ৰতিষ্ঠানে কুইজ কম্পিটিশ্যন পাতি আহে কিন্তু ইয়াত আমি কিছুমান নতুন টপিক ৰাখিছোঁ নতুন টপিক মানে কি তোমালোকৰ চিলেবাছৰ লগত ৰিলেটেড টপিক গতিকে ব্যতিক্ৰমী হ'বলৈ গৈ আছে কুইজ কম্পিটিশ্যনখন তোমালোকে জইন কৰিব লাগিব আহি যথেষ্টখিনি নতুনত্ব পাবা যথেষ্টখিনি কথা শিকিবলৈ পাবা আশা কৰোঁ তোমালোকৰ বেছিভাগেই এই কুইজ কম্পিটিশ্যনখন এটেণ্ড কৰা ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3:30-4 বজালৈকে গোটেই আমাৰ যিখিনি অনুষ্ঠান আমি হাতত লৈছোঁ সেই গোটেইখিনি সেই সময়খিনিৰ ভিতৰতে সমাপ্ত হ'ব গতিকে দিনজোৰা কাৰ্যসূচী লৈছোঁ তোমালোকে উপস্থিত থাকিবা বুলি আশা কৰিলোঁ আৰু এই ভিডিঅ'টো যিসকল লোকে চাই আছে যিসকল অভিভাৱকে চাই আছে বা কোনোবা ছাত্ৰ ছাত্ৰীৰ ককায়েক বায়েকে চাই আছে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ছাত্ৰ ছাত্ৰীসকলে এই কুইজ কম্পিটিশ্যনৰ কথা গম পায় আৰু তেওঁলোকৰ মনত যাতে এই ভাৱটো আহে ময়ো এই কুইজ কম্পিটিশ্যনখন জইন কৰিব লাগিব ধন্যবাদ